উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু আমি বিটিআৰ সমিতিৰ তৰফৰ পৰা এটা বিষয়ৰ ওপৰত আচলতে মন্তব্য প্ৰকাশ কৰিবলৈ বাধ্য হৈছোঁ। আপোনালোকে দেখিছে যোৱা জুন তাৰিখৰ পৰা যি ধাৰাবাহিকভাৱে পৰ্বতজোৰা অঞ্চলত বাঁছবাৰী অঞ্চলটোত যি ধৰণে আচলতে প্ৰশাসনৰ যি এতিয়া আৰু চৰকাৰে যি ধৰণে মানে আক্ৰোশমূলকভাৱে উচ্ছেদৰ যি জাননী প্ৰেৰণ কৰি তাতে মানে বাৰে বাৰে আমি দেখিবলৈ পাইছোঁ চৰকাৰখনে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া লগতে আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আচলতে যি ধৰণে বিটিআৰত শান্তিৰ কথা কৈ থকা হৈছিল আচলতে শান্তি এয়াই নেকি? আমি প্ৰমোদ বড়ো ডাঙৰীয়াক আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ আচলতে তাত বসবাস কৰা যুগ যুগ ধৰি বসবাস কৰা বড়ো জনগোষ্ঠীটো এইসকল আচলতে খিলঞ্জীয়া নহয় নেকি? এইসকল ভূমিপুত্ৰ নহয় নেকি? আচলতে প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক। যিটো সময়ত তেখেতে শান্তি সম্প্ৰীতিৰ কথা কয়, যিটো সময়ত তেখেতে ৰাইজৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত বিভিন্ন আঁচনিৰ কথা কয়, মানে বিভিন্ন সময়ত খিলঞ্জীয়া মানে জাতি মাটি ভেটিৰ কথা কৈ থাকে, তেনেকুৱা এটা মুহূৰ্তত এই বড়ো জনগোষ্ঠীসকলক ৩,৬০০ বিঘা মাটিত আচলতে আদানীক যি ধৰণে আবণ্টন দি তাতে উদ্যোগ প্ৰতিষ্ঠানৰ চিন্তা চৰ্চা কৰিছে, এয়া কিন্তু আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ তৰফৰ পৰা বিটিআৰ সমিতিৰ তৰফৰ পৰা এই কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। তেখেতসকল যিহেতু যুগ যুগ বসবাস কৰি আছে তেখেতসকলক তাৰ পৰা উঠাই পেলাই তাতে উদ্যোগ প্ৰতিষ্ঠান মানে স্থাপন কৰিব, আদানীক গতাই দিব, আম্বানীক গতাই দিব, এনেকুৱা ধৰণৰ যিবিলাক তেখেতসকলৰ পুঁজিপুতিক লৈ পেলাই চিন্তাধাৰা লৈ পেলাই তেখেতসকলে কাম কৰি আছে। ৰাইজ ইয়াত সন্তুষ্ট নহয়, স্পষ্ট কথা। আমি বাৰে বাৰে এটা কথা বিটিআৰ নেমচুৰ পৰা দাবী উত্থাপন কৰিব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক। আচলতে আপোনালোক কৰিব বিচাৰি আছে কি? এতিয়া কেৱল আৰু কেৱল ঠায়ে ঠায়ে উচ্ছেদ কৰিব, ঠায়ে ঠায়ে বিদেশীৰ নামত বাংলাদেশীৰ নামত আচলতে ৰাজনীতি আৰম্ভ কৰিছে। এইবিলাক সঁচাকৈ এখন কল্যাণকামী ৰাষ্ট্ৰৰ কাৰণে সঁচাকৈ দুৰ্ভাগ্যজনক, যাৰ কাৰণে আমি আহ্বান জনাইছোঁ যাতে কোনো কাৰণত তাত উচ্ছেদ নহয়, উদ্যোগিক প্ৰতিষ্ঠান কৰক, তাত আমি সহযোগিতা থাকিব, আমি সমৰ্থন থাকিব। বেলেগ ঠাইত য'ত জনবসতি নাই সেই অঞ্চলত তেখেতসকলে উদ্যোগ প্ৰতিষ্ঠান তেখেতসকলে স্থাপন কৰক, তাত ক'বলগীয়া নাই। মানুহৰ ঘৰ বাৰী ভাঙি দি পেলাই আচলতে অমানৱীয়ভাৱে উচ্ছেদ চলাই পেলাই তাতে কোনোবাই প্ৰতিষ্ঠান আৰম্ভ কৰিব, উদ্যোগ প্ৰতিষ্ঠান, এয়া কোনো কাৰণত হ'ব দিয়া নহ'ব। আন্দোলন হ'ব, আমি তাত যাম এটা প্ৰতিনিধি দল। অতি কম সময়ৰ ভিতৰত আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচু বিটিআৰ সমিতি আৰু আমি কোকৰাঝাৰ জিলা সমিতি আৰু লগতে আমাৰ যিহেতু পৰ্বতজোৰা সাংগঠনিক জিলা, এই জিলাকেইখনৰ আমাৰ প্ৰতিনিধি দল এটা আমি খুব কম সময়ৰ ভিতৰত যাম। আমি পৰিৱেশটোৰ আচলতে বুজ ল'ম আৰু মই বিচাৰিছোঁ সেইসকল ভাৰতীয়, সেইসকল প্ৰকৃত তাত ভূমিপুত্ৰসকলক বড়ো জনগোষ্ঠীটোৰ আচলতে এনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈ থকাটো সঁচাকৈ এক দুৰ্ভাগ্যজনক। আৰু এই ক্ষেত্ৰত মই এপচুৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপেন বড়ো ডাঙৰীয়াই নিমাত কিয় হৈছে? আচলতে দীপেন বড়ো ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে, যিহেতু বড়ো জনগোষ্ঠীৰ অন্যতম ছাত্ৰ সংগঠন নিখিল বড়ো ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থাৰ যি ধৰণে ভূমিকা থাকিব লাগিছিল সেই ধৰণে কিন্তু এই বড়ো জনগোষ্ঠীৰ তেখেতসকলৰ যিটো সমস্যা, এই সমস্যাটোক লৈ কোনো ধৰণৰ মাত দিয়া নাই। খুব দুখৰ বিষয় কিন্তু। এইকাৰণে আমি বিচাৰিছোঁ অন্ততঃ সেই বিষয়টো লৈ পেলাই অন্ততঃ যি আমাৰ এপচুৰ প্ৰতিনিধি দল আছে তাত যাব লাগে। সন্মানীয় আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, বিষয়টো স্পষ্ট হ'ব লাগে, বিষয়টো ক্লিয়াৰ হ'ব লাগে আৰু সেইসকল ব্যক্তিক আচলতে কোনো ধৰণৰ যাতে উচ্ছেদ নহয় তাৰ কাৰণে আমি চৰকাৰ তথা প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ বিটিআৰ নেমচুৰ তৰফৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।